উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু আৰু আমচুৰ যৌথভাৱে আজি যি আমাৰ অসমত যি বিদেশীৰ নামত সাধাৰণ ৰাইজক এটা জাতিক মুছলমান জাতিক টাৰ্গেট কৰি যি বিদেশীৰ নামত যি অত্যাচাৰ কৰি আছে, ইয়াৰ ওপৰত আমি যৌথভাৱে আমচুৱে নেমচু আজি এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু কৰিছোঁ। চাওক, আমি এটা সময়ত দেখি আছোঁ যে এটা জাতিক সম্পূৰ্ণৰূপে এই বিজেপি চৰকাৰখনে টাৰ্গেট কৰি লৈ আছে। চাওক, এইটো যিয়ে নহওক, যি আমাৰ মাটি বাৰীৰ সমস্যাই হওক, উচ্ছেদৰ নটিচেই হওক বা আমাৰ মছজিদ ভাঙি দিয়াৰ নামতে হওক, প্ৰতিটো কামক আমাৰ মুছলমান সমাজক, মুছলমান জাতিটোক টাৰ্গেট কৰি কৰি এই বিজেপি চৰকাৰখনে কাম কৰি আছে। এতিয়া চাওক, যি বিদেশী নামত যি অত্যাচাৰ কৰি আছে, হয় আমি বিচাৰোঁ, আমি এটাই বিচাৰোঁ, আমাৰ স্পষ্টীকৰণ নেমচু আমচু ইভিএমচুৰ সদায় এটাই যে 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল বিদেশী বাংলাদেশী হওক বা বিদেশী নাগৰিকে হওক, তেওঁলোক যি অসম তথা ভাৰতবৰ্ষতে হওক, তেওঁলোক য'ৰ পৰাই হওক, পাকিস্তান আফগানিস্তান য'ৰে পৰাই অহা নহওক কিয়, তেওঁলোকক অসম তথা ভাৰতবৰ্ষৰ পৰা বিতৰণ কৰিব লাগে, লাঠিয়ে লাঠিয়ে গুৰিয়াই গুৰিয়াই পঠাই দিব লাগে। কিন্তু এই বিদেশীৰ নামত অসম তথা ভাৰতবৰ্ষত যি অন্যায় অত্যাচাৰ কৰি আছে এটা জাতিক, এয়া আমি কেতিয়াও মানি নলওঁ। এয়া তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে আগন্তুক দিনত এই বিজেপি চৰকাৰখনে যদি মুছলমান জাতিক আৰু এটা জাতিক টাৰ্গেট কৰি এনেধৰণৰ কাম কৰে, আমি এভিএমচু আমচু নেমচু সকলোৱে যৌথভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। গতিকে এয়াই আমি সকীয়ানি জনাইছোঁ যে অসম চৰকাৰ তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা জাতিক টাৰ্গেট কৰিবলৈ বন্ধ কৰক। আপোনালোকে বিদেশী খেদক, আমি সেই পক্ষত আমি আপোনালোকক 100% সহায় সহযোগিতা কৰিম। কিন্তু বিদেশীৰ নামত সাধাৰণ অসমবাসীক যিসকল প্ৰাকৃত ভাৰতীয়, তেওঁলোকক অত্যাচাৰ আৰু যি অন্যায় কৰি আছে এইবোৰ বন্ধ কৰক। ধন্যবাদ। আজি ঈদ-উজ-জোহাৰ, পবিত্ৰ ঈদ-উজ-জোহাৰ অসমবাসীৰ সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ইছলামিক যিবিলাক সংগঠন আছে, এভিএমচু আমচু নেমচু সকলোৰে আহ্বান মৰ্মে আমি শিলিখাগুৰি গাঁৱৰ ৰাইজে যে অসমৰ বিজেপি চৰকাৰ, কেন্দ্ৰৰ বিজেপি চৰকাৰে যি পৰিকল্পিতভাৱে আমাৰ মুছলমানৰ ওপৰত যি এটা অন্যায় অবিচাৰ আৰম্ভ কৰিছে, বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি কৰি আছে, তাৰ প্ৰতিবাদত আজি আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।